নমস্কাৰ চাৰ্বেদসকল। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে জানিবলৈ দিছে যে আজিৰ দিনটো অসমৰ প্ৰশাসনিক আৰু গণতান্ত্ৰিক ইতিহাসত এক যুগান্তকাৰী আৰু স্মৰণীয় অধ্যায় হিচাপে চিহ্নিত হৈ ৰ'ব। আজি অসম বিধানসভাৰ পবিত্ৰ সদনত সম নাগৰিক সংহিতা UCC বিধেয়ক গৃহীত হোৱাৰ জৰিয়তে অসমে দেশৰ তৃতীয়খন ৰাজ্য হিচাপে এক সাহসী প্ৰগতিশীল আৰু সুদূৰ প্ৰসাৰী আইন প্ৰণয়ন কৰিলে, যাৰ মূল ভিত্তি হৈছে সম অধিকাৰ, সম ন্যায় আৰু সংবিধানৰ সমমূল্যবোধ। বহু দশক ধৰি দেশত সম নাগৰিক সংহিতা কেৱল এক ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ আছিল, কিন্তু আজি অসমে সেই চিন্তাধাৰাক বাস্তৱ ৰূপ দিলে। সংবিধানৰ অনুচ্ছেদ 44-এ যি সমতা আৰু ন্যায়ভিত্তিক নাগৰিক ব্যৱস্থাৰ সপোন দেখুৱাইছিল, অসম সম নাগৰিক সংহিতা সেই সপোন বাস্তৱৰ দিশত এক ঐতিহাসিক পদক্ষেপ। এই আইন আমাৰ আদৰ্শ, আমাৰ প্ৰতিশ্ৰুতি আৰু এখন অধিক ন্যায়ভিত্তিক সমাজ গঢ়াৰ অংগীকাৰৰ এক সুস্পষ্ট প্ৰতিফলন। এই আইন কোনো ধৰ্মৰ বিৰুদ্ধে নহয়, কোনো সম্প্ৰদায়ৰ অধিকাৰ হননৰ প্ৰয়াস নহয়, বৰং এই আইনে নিশ্চিত কৰিব বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ পোষণ আদি চিন্তনীয় বিষয়ত সকলো নাগৰিকৰ আইনৰ দৃষ্টিত সম মৰ্যাদা লাভ। এতিয়া কোনো ব্যক্তিৰ অধিকাৰ ব্যক্তিগত বা ধৰ্মীয় বিধানৰ ভিন্ন ব্যাখ্যাৰ ওপৰত নিৰ্ভৰশীল নহ'ব। সকলোৰে বাবে একেই আইনী সুৰক্ষা আৰু একেই ন্যায় বিচাৰৰ ব্যৱস্থা নিশ্চিত হ'ব। একেলগে আমি অসমৰ খিলঞ্জীয়া জনজাতীয় সমাজসমূহৰ পৰম্পৰা, সামাজিক গাঁথনি আৰু স্বনিয়ন্ত্ৰিত সাংস্কৃতিক ব্যৱস্থাৰ প্ৰতিও সমান সন্মান জনাইছোঁ। সেইবাবেই সংবিধানৰ অনুচ্ছেদ 342-ৰ অধীনত অন্তৰ্ভুক্ত জনজাতীয় সমাজক এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে। তেওঁলোকৰ সামাজিক জীৱনত কোনো হস্তক্ষেপ নহওক, এই সংবেদনশীল আৰু দায়িত্বশীল দৃষ্টিভংগীকেই এই সিদ্ধান্তত প্ৰতিফলিত কৰা হৈছে। অসম সম নাগৰিক সংহিতাই সমাজ জীৱনৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত এক নতুন শৃংখলা, স্বচ্ছতা আৰু দায়বদ্ধতা আনিব। বিবাহ পঞ্জীয়ন বাধ্যতামূলক হ'ব, আদালতৰ অনুমোদন অবিহনে বিবাহ বিচ্ছেদ বৈধ নহ'ব, পুত্ৰ আৰু কন্যাই সম উত্তৰাধিকাৰৰ অধিকাৰ লাভ কৰিব আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰতো এক সুস্পষ্ট আইনী কাঠামো গঢ়ি উঠিব। সমাজত দীৰ্ঘদিন ধৰি চলি অহা বহু ধূসৰ ছবি, বৈষম্য আৰু আইনী জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত এই আইনে যুগান্তকাৰী ভূমিকা পালন কৰিব। সামগ্ৰিকভাৱে বিশেষকৈ অসমৰ নাৰী শক্তিৰ সুৰক্ষা, মৰ্যাদা আৰু অধিকাৰ হিচাপে নিশ্চিত কৰাৰ ক্ষেত্ৰত এই আইন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। বহু বিবাহ, সম্পৰ্ক পৰিত্যাগ, বৈষম্যমূলক আচৰণ আদি সামাজিক সমস্যাৰ বিৰুদ্ধে কঠোৰ আইনী সুৰক্ষা প্ৰদান কৰাৰ লগতে সম্পত্তিৰ উত্তৰাধিকাৰ, বিবাহ বিচ্ছেদ আৰু ভৰণ পোষণৰ ক্ষেত্ৰত মহিলাসকলে অধিক শক্তিশালী আইনী অধিকাৰ লাভ কৰিব। এখন সুস্থ, ন্যায়ভিত্তিক আৰু সুৰক্ষিত সমাজ গঢ়াৰ ক্ষেত্ৰত এই পদক্ষেপৰ সুদূৰ প্ৰসাৰী ইতিবাচক প্ৰভাৱ পৰিব। আজিৰ এই ঐতিহাসিক ক্ষণত সম নাগৰিক সংহিতা বিধেয়ক সমৰ্থন কৰা NDAৰ প্ৰতিগৰাকী মাননীয় বিধায়কলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ স্বাৰ্থ, সামাজিক সংস্কাৰ আৰু ভৱিষ্যত প্ৰজন্মৰ এক উন্নত ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ এই সমৰ্থন সদায় স্মৰণীয় হৈ থাকিব। অসম সদায় এনে নীতি আৰু আইনৰ পথত আগবাঢ়ি যাব, যিয়ে সামাজিক সম্প্ৰীতি অধিক শক্তিশালী কৰে, নাৰী অধিকাৰ সুৰক্ষিত কৰে, নাগৰিকৰ মাজত সমতা প্ৰতিষ্ঠা কৰে আৰু জাতীয় ঐক্যক অধিক সুদৃঢ় কৰে। যাৰ ফলত এয়া চাওক, অসমত সম নাগৰিক সংহিতাৰ বাবে এয়া চাব, ন্যূনতম বয়স নিৰ্ধাৰিত, পুৰুষৰ বাবে 21 বছৰ আৰু মহিলাৰ বাবে 18 বছৰ হ'ব লাগিব। আৰু এক বিবাহ বাধ্যতামূলক, বিবাহৰ সময়ত জীৱিত স্বামী বা পত্নী থাকিব নোৱাৰিব। বাধ্যতামূলক পঞ্জীয়ন, সকলো বিবাহ বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব। ধৰ্মীয় ৰীতি নীতিৰ স্বীকৃতি, সপ্তপদী, আশীৰ্বাদ, নিকাহ, হোলী ইউনিয়ন, বৈদিক বিবাহ, আহোম সংকল্প বিবাহ, ব্ৰহ্ম ভাগৱতী বিবাহ, আনন্দ কাৰজ আৰু সম নাগৰিক সংহিতাত স্পষ্টভাৱে স্বীকৃতি অন্যান্য পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানসমূহ বৈধ বুলি গণ্য কৰা হ'ব। ইউনিফৰ্ম চিভিল কোড, অসম আধুনিক পাৰিবাৰিক কঠোৰতম স্বীকৃতি, য'ত এইখিনি কথা ইয়াতে কোৱা আছে। আৰু লগতে কোৱা হৈছে যে এই লিভ ইন সম্পৰ্কৰ স্বীকৃতি, অসমত লিভ ইন সম্পৰ্কক স্বীকৃতি দিয়া হ'ব আৰু অসমৰ নাগৰিক হওক বা নহওক, এনে সম্পৰ্ক উপপঞ্জীয়কৰ ওচৰত বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন নকৰিলে শাস্তি, 1 মাহৰ ভিতৰত লিভ ইন সম্পৰ্ক পঞ্জীয়ন নকৰিলে 3 মাহলৈকে কাৰাদণ্ড আৰু 10,000 টকালৈকে জৰিমনা বা দুয়োটা শাস্তি হ'ব পাৰে। সন্তানৰ বৈধতা, পঞ্জীকৃত লিভ ইন সম্পৰ্কত জন্মগ্ৰহণ কৰা সন্তান স্বয়ংক্ৰিয়ভাৱে বৈধ বুলি গণ্য হ'ব। মহিলাৰ ভৰণ পোষণৰ অধিকাৰ, কোনো পুৰুষে নিজৰ লিভ ইন সংগীক পৰিত্যাগ কৰিলে মহিলাগৰাকীয়ে আদালতৰ জৰিয়তে ভৰণ পোষণ দাবী কৰিব পাৰিব। আৰক্ষীক তথ্য প্ৰেৰণ,
উপপঞ্জীয়কে প্ৰতিখন ঘোষণাপত্ৰ স্থানীয় আৰক্ষীলৈ প্ৰেৰণ কৰিব। যদি যিকোনো এজন সংগীৰ বয়স 21 বছৰৰ তলত হয় তেন্তে অভিভাৱক বা পিতৃ মাতৃক জনোৱা হ'ব। নিষিদ্ধ ক্ষেত্ৰত নহ'ব পঞ্জীয়ন। ঘনিষ্ঠ আত্মীয়ৰ মাজত যিকোনো এগৰাকী ইতিমধ্যে বিবাহিত বা আন লিভ-ইন সম্পৰ্কত থাকিলে, যিকোনো এগৰাকী নাবালক হ'লে অথবা বলপূৰ্বক প্ৰতাৰণাৰে সন্মতিপ্ৰাপ্ত হ'লে লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰা নহ'ব। আৰু য'ত ইউনিফৰ্ম চিভিল কোডৰ যি সম নাগৰিক সংহিতা তাৰ বিবাহ বিচ্ছেদ ব্যৱস্থাৰ সবলীকৰণৰ ওপৰত য'ত লিখা আছে, সকলো ধৰ্মৰ বাবে এক ভিত্তি। পৰকীয়া সম্পৰ্ক, নিষ্ঠুৰ ব্যৱহাৰ, 2 বছৰৰ অধিক সময়ে পৰিত্যাগ, অন্য ধৰ্মলৈ ধৰ্মান্তৰকৰণ, মানসিক অসুস্থতা, সংহিতা উলংঘা কৰি পুনৰ বিবাহাদিৰ ভিত্তিত বিবাহ বিচ্ছেদ আবেদন কৰিব পাৰিব। আনহাতে ইয়াতে কোৱা হৈছে মহিলাৰ বাবে বিশেষ সুৰক্ষা। স্বামীয়ে বলৎকাৰ বা অস্বাভাৱিক যৌন অপৰাধ কৰিলে অথবা এই সংহিতা কাৰ্যকৰী হোৱাৰ পূৰ্বে একাধিক পত্নী থাকিলে মহিলাই অতিৰিক্ত ভিত্তিত বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব। পাৰস্পৰিক সন্মতিত বিবাহ বিচ্ছেদ, 1 বছৰ পৃথকে থকাৰ পাছত দুয়ো পক্ষৰ সন্মতিত বিবাহ বিচ্ছেদৰ অনুমতি থাকিব। বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আদালতে দ্ৰুত নিষ্পত্তি কৰিব পাৰিব। ত্ৰিপুল তালাক নিষিদ্ধ। তাৎক্ষণিক ত্ৰিপুল তালাক বৈধ নহ'ব। কেৱল আদালতৰ আদেশৰ জৰিয়তে বিবাহ বিচ্ছেদ কাৰ্যকৰী হ'ব। ভৰণ পোষণৰ অধিকাৰ, স্বামী বা পত্নীয়ে আনজনৰ পৰা ভৰণ পোষণ দাবী কৰিব পাৰিব, কিন্তু মহৰে, দাউৰ বা স্ত্ৰীধন হিচাপে পত্নীয়ে লাভ কৰা সম্পত্তি তেওঁৰ নিজৰ অধিকাৰৰ অধীনত থাকিব আৰু ই ভৰণ পোষণ অতিৰিক্ত বুলি গণ্য হ'ব। আৰু এই আছিল আজিৰ বিশেষ শেহতীয়া খবৰ, যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেখেতে জনাব দিয়ে আৰু এই খবৰটো আমি লৈ আহিলোঁ। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ সকলোকে তেখেতক আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।